নমস্কাৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এই গৰমৰ দিনকেইটাত আপুনি হয়তো আপোনাৰ শিশুটিক লৈ বা অৱসৰ বিনোদনৰ বাবে মেঘালয়লৈ যাবলৈ পৰিকল্পনা কৰিছে যদিহে ভাবিছে তেন্তে যোৱাৰ পূৰ্বে এবাৰ ভালকৈ ভাবি লওক কিয়নো যোৱা কিছুদিনৰ পৰা এক বিতৰ্ক অব্যাহত আছে যে অসমৰ বাণিজ্যিক বাহন লৈ মেঘালয়ৰ পৰ্যটনস্থলীলৈ যাব পাৰিবনে নোৱাৰে খাচী টেক্সি সন্থাৰ দাবীৰ মতে মেঘালয়ৰ গাড়ীত উঠিহে এতিয়া যাত্ৰীয়ে ঘূৰিব পাৰিব পৰ্যটনস্থলীসমূহ ইয়াকে লৈ আজি পুনৰ ডাউকি আৰু চেৰাপুঞ্জীৰ প্ৰৱেশ পথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অসমৰ পৰ্যটকক চেৰাপুঞ্জীত প্ৰৱেশত বাধা প্ৰদান কৰে মেঘালয়ৰ পৰ্যটনস্থলীলৈ এতিয়াৰ পৰা যাব নোৱাৰিব অসমৰ পৰ্যটকৰ গাড়ী আমি সবিশেষ জনাই যাম এতিয়াৰ পৰা মেঘালয় টেক্সি লৈহে আপুনি যাব পাৰিব মেঘালয়ৰ যিসমূহ পৰ্যটনস্থলী আছে সেই পৰ্যটনস্থলীসমূহলৈ আপুনি মেঘালয়ৰ টেক্সি লৈহে যাবলৈ পাৰিব মেঘালয়ৰ পৰ্যটন টেক্সি চালক সন্থাই গ্ৰহণ কৰিছে এই সিদ্ধান্ত আৰু আজি পুৱাৰ ভাগত ডাউকিলৈ যোৱাৰ পথত খাচী ছাত্ৰ সন্থা আৰু টেক্সি চালক সন্থাই এক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ পৰা যোৱা যিসমূহ বাহন সেই বাহনসমূহ ঘণ্টা ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখে আৰু ঘটনাস্থলীত 2-3 ঘণ্টা ধৰি গাড়ীৰ ভিতৰতে আবদ্ধ হৈ পৰে বিভিন্ন প্ৰান্তৰ পৰা অহা মেঘালয় ভ্ৰমণলৈ অহা বিভিন্ন প্ৰান্তৰ যাত্ৰীসকল 2-3 ঘণ্টা ধৰি গাড়ীৰ ভিতৰতে আবদ্ধ হৈ পৰে আৰু তাৰ পাছতে মেঘালয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বহু সময় আলোচনাৰ অন্তত ব্যক্তিগত যিসমূহ বাহন আছে সেই ব্যক্তিগত বাহনসমূহক চেৰাপুঞ্জীৰ বিভিন্ন ঠাইলৈ যোৱাৰ অনুমতি প্ৰদান কৰে কেৱল অসমৰ পৰাই নহয় ভাৰতৰ অন্যান্য প্ৰান্তৰ পৰা মেঘালয়ৰ সেই নান্দনিক দৃশ্য সেই পৰ্যটনস্থলীসমূহ উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা আহে বহু লোক আৰু মেঘালয়ৰ টেক্সি চালক সন্থাৰ এই হঠকাৰী সিদ্ধান্তত এতিয়া হাহাকাৰ লাগিছে বিভিন্ন প্ৰান্তৰ পৰা যোৱা পৰ্যটকসকলৰ অসমৰ প্ৰায় 12,000 টুৰিষ্ট টেক্সি চালকৰ জীৱনলৈ এতিয়া যে নামি আহিছে চৰম ভাবুকি যিহেতু মেঘালয়লৈ দৈনিক আগমন ঘটে প্ৰায় 35শৰো অধিক বাহনৰ শিলং চেৰাপুঞ্জীকে ধৰি মৌচিনৰামকে ধৰি বিভিন্ন ঠাইত এতিয়া প্ৰৱেশ কৰে এইসমূহ টুৰিষ্ট টেক্সিয়ে কিন্তু এতিয়া মেঘালয়ৰ পৰ্যটনস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব এইসমূহ বাহনে অসমৰ টুৰিষ্ট টেক্সি চালকৰ প্ৰৱেশত এতিয়া আপত্তি দৰ্শাইছে মেঘালয়ৰ টেক্সি চালক সন্থাই আৰু অসমৰ টেক্সি চালককে পৰ্যটকক লৈ যাব পাৰিব অসমৰ যিসমূহ টেক্সি চালক আছে সেই টেক্সি চালকসকলে পৰ্যটকসকলক লৈ কেৱল শিলঙলৈহে যাব পাৰিব তাৰ পাছত পৰ্যটকে ল'ব লাগিব মেঘালয়ৰ গাড়ী আৰু যাৰ বাবে এতিয়া মেঘালয়ৰ টেক্সি চালকৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসমৰ টেক্সি চালকসকল কিয়নো কেৱল মাত্ৰ শিলঙলৈহে যাব পাৰিব অসমৰ গাড়ীসমূহ তাৰ পাছতে আপুনি মেঘালয়ৰ গাড়ী ভাড়া কৰিব লাগিব মেঘালয়ৰ গাড়ী ভাড়া কৰিহে আপুনি মেঘালয়ৰ বিভিন্ন পৰ্যটনস্থলীসমূহলৈ যাব পাৰিব মেঘালয়ৰ গাড়ীৰে ভ্ৰমণ কৰিব লাগিব পৰ্যটনস্থলীসমূহ খাচী ছাত্ৰ সন্থা আৰু মেঘালয় টেক্সি চালক সন্থাৰ এই সিদ্ধান্তত এতিয়া দুয়োখন ৰাজ্যৰ সম্পৰ্কত ফাট মেলাৰ আশংকা আহি পৰিছে অতি সোনকালে এই বিষয়টোত ৰাজ্য চৰকাৰক গুৰুত্ব আৰোপ কৰি মীমাংসাৰ দাবী জনাই এতিয়া প্ৰতিবাদকাৰীয়ে এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ